মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি উন্মেষ দ্বিতীয় ভাগৰ পাঠ ৩ ঐতিহ্যৰ পমখেদি শীৰ্ষক যিটো পাঠ আছে সেই পাঠটি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন, পাঠটোৰ নাম কি? ঐতিহ্যৰ পমখেদি। এতিয়া আমি ঐতিহ্যৰ পমখেদি বুলি কোৱাৰ লগে লগে আমি ঐতিহ্যনো কি সেই কথাটো জানিব লাগিব। আৰু ইয়াত দিয়া আছে ঐতিহ্যনো কি। ঐতিহ্য হৈছে এটা জাতিৰ সভ্যতাৰ দাপোনস্বৰূপ। এখন ঠাইৰ প্ৰাকৃতিক বৈভৱ, অতীতৰ বীৰগাথা, স্থাপত্য ভাস্কৰ্য, সাংস্কৃতিক পৰম্পৰা এইবোৰ ঐতিহ্যৰ সাক্ষ্য বহন কৰে। ঐতিহ্যই অতীতৰ লগত বৰ্তমানক সাঙুৰি লৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি যাবলৈ উদগনি যোগায়। এই পাঠটোৱে তোমালোকৰ আশে পাশে থকা ঐতিহ্যমণ্ডিত স্থানসমূহৰ বিষয়ে জানিবলৈ আগ্ৰহ জন্মাব। কি কৈছে, এই পাঠটোত তোমালোকৰ যিবিলাক আশে পাশে ঐতিহ্যমূলক ঠাই আছে সেই ঠাইসমূহ জানিবৰ কাৰণে তোমালোকক অনুপ্ৰাণিত কৰিব। পঢ়োঁ আহা। এইকেইদিন ভৈৰৱহঁতে বিদ্যালয়ৰ পুথিভঁৰালতেই অধিক সময় পাৰ কৰিছে। অহা সপ্তাহত সিহঁতৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয় শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। সেইবাবে তেওঁলোকে পুথিভঁৰাললৈ গৈ অসমৰ বিভিন্ন ঐতিহ্যমণ্ডিত ঠাই সম্পৰ্কে পঢ়ি নিজাকৈ টোকা প্ৰস্তুত কৰি আছে। সকলোৱে আলোচনা চক্ৰত নিজৰ বক্তব্য সবল আৰু স্পষ্টভাৱে উপস্থাপন কৰিবলৈ যিমান পাৰে তথ্য সংগ্ৰহ কৰিছে। এই ক্ষেত্ৰত বিদ্যালয়ৰ ছাৰ বাইদেউসকলেও তেওঁলোকক যথেষ্ট সহায় কৰিছে। আলোচনা চক্ৰখনৰ বিষয়বস্তু কেনেদৰে উপস্থাপন কৰিব সেই সম্পৰ্কে তেওঁলোকে ভালেমান দিনৰ পৰা অনুশীলন কৰি আছে। আজি তেওঁলোকৰ অনুশীলনৰ অন্তিম দিন। কি হৈছে, বিদ্যালয় প্ৰতিষ্ঠা দিৱস, আৰু সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কি হয়, এটা অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয় শীৰ্ষক এক আলোচনা চক্ৰ আয়োজন কৰিছে। আৰু এই আলোচনা চক্ৰত ভাগ কৰিবলৈ কি কৰিছে, সিহঁতে বিদ্যালয়ৰ পুথিভঁৰালৰ বিভিন্ন কিতাপৰ পৰা সমল সংগ্ৰহ কৰিছে আৰু বিষয়বস্তুবিলাক কেনেধৰণে উপস্থাপন কৰিব সেই বিষয়ে সিহঁতে কি কৰিছে, অনুশীলন কৰি আছে। আৰু এই অনুশীলনৰ আজি অন্তিম দিন বুলি কৈছে। দীপশিখা শইকীয়া বাইদেউ শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে সকলো শিক্ষাৰ্থীয়ে থিয় হৈ তেওঁক অভিবাদন জনালে। বাইদেউ প্ৰতি অভিবাদন জনাই নিজৰ চকীত বহিল। তেওঁ সুধিলে, আলোচনা চক্ৰৰ বাবে তোমালোকে প্ৰস্তুতি ভালদৰে চলাইছানে বাৰু? তোমালোকৰ প্ৰস্তুতি ভালদৰে চলিছেনে বাৰু? সকলোৱে হয় বাইদেউ বুলি সঁহাৰি জনালে। এতিয়া কি হৈছে, দীপশিখা বাইদেৱে শ্ৰেণীকোঠালৈ সোমাই আহিছে আৰু সোমাই অহাৰ পিছত শিক্ষাৰ্থীয়ে অভিবাদন জনোৱাৰ পাছত বাইদেৱে প্ৰশ্ন কৰিছে যে সিহঁতে যি আলোচনা চক্ৰ আছে তাৰ বাবে যি প্ৰস্তুতি, সেই প্ৰস্তুতি ভালদৰে হৈছেনে প্ৰশ্ন কৰিছে সিহঁতক। আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৈছে, হয় বাইদেউ বুলি প্ৰতি সঁহাৰি জনাইছে। এতিয়া কি হৈছে, সন্মুখৰ বেঞ্চত বহি থকা ভৈৰৱলৈ চাই বাইদেৱে ক'লে, ভৈৰৱ তুমি কি লিখি আনিছা? অকণমান পঢ়ি শুনোৱাচোন। ভৈৰৱে পঢ়িবলৈ ধৰিলে। পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য ভাস্কৰ্যই ঐতিহ্যই সামৰি লয়। ইয়াৰ উপৰি জ্ঞান, প্ৰযুক্তি, ভাষা, খাদ্য, সাজপাৰ আদিও ঐতিহ্যৰ অন্তৰ্ভুক্ত। ঐতিহ্যৰ অতীতৰ সৈতে বৰ্তমানৰ সংযোগ স্থাপন কৰে। ঐতিহ্যই অতীতৰ সৈতে বৰ্তমানৰ সংযোগ স্থাপন কৰে। ই এখন সমাজৰ পৰিচয়, মূল্যবোধ আৰু বিশ্বাস দাঙি ধৰে। সমাজ আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে ঐতিহ্যক বিবেচনা কৰা হয়। এতিয়া যেতিয়া বাইদেৱে ভৈৰৱক কি হয়, কি লিখি আনিছা বুলি পঢ়ি শুনাবলৈ কৈছে, তেতিয়া ভৈৰৱে ঐতিহ্যৰ বিষয়ে লিখি অনা যিটো টোকা, সেই টোকাটো বাইদেউৰ আগত পঢ়ি উপস্থাপন কৰিছে। এই দফাটোত এইটোকে দিয়া হৈছে। তাৰপিছত কি হৈছে, তেতিয়া বাইদেৱে তাৰপিছত কি কৈছে, তুমি তেনেহ'লে এইবাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হ'বলগীয়া ঐতিহ্য সম্পৰ্কীয় আলোচনা চক্ৰত ভাগ ল'বলৈ এনেদৰেই প্ৰস্তুতি চলাইছা। ভৈৰৱৰ উপৰি আৰু কোনে কোনে আলোচনা চক্ৰত ভাগ ল'ম বুলি ভাবিছা বাৰু? এই বুলি কৈ দীপশিখা বাইদেৱে আটাইৰে মুখলৈ চালে। অজন্তা, ৰুক্মিণী আৰু দৈথুন থিয় হ'ল। যেতিয়া ভৈৰৱে আলোচনা চক্ৰত অংশ ল'বলৈ যি টোকা প্ৰস্তুত কৰি আনিছিল বাইদেউৰ আগত উপস্থাপন কৰাৰ পাছত
আৰু কোনে কোনে লিখি আনিছে বুলি প্ৰশ্ন কৰাত কোনে কোনে থিয় হৈছিলে অজন্তা ৰুক্মিণী আৰু দৈথুন থিয় হৈছে তাৰপিছত কি হৈছে দীপশিখা বাইদেউ চাৰিওকে সন্মুখলৈ মাতিলে দুখন বেঞ্চত দুজনকৈ বহিবলৈ দিলে এতিয়া আমি আলোচনা চক্ৰৰ বাবে অনুশীলন আৰম্ভ কৰিম বাইদেউ ঘোষণা কৰাৰ লগে লগে শ্ৰেণী ছাত্ৰ ছাত্ৰীসকল অনুশীলন চাবলৈ উদ্যোগী হৈ পৰে দীপশিখা বাইদেউ কি হয় সন্মুখলৈ মাতি আনিছে সেই যিকেইজনে আলোচনা চক্ৰত ভাগ ল'ব আৰু অনুশীলন হ'ব আলোচনা চক্ৰৰ বাবে সেই আলোচনা চক্ৰৰ অনুশীলনৰ বাবে ছাত্ৰ ছাত্ৰীসকলে চাবৰ বাবে অনুশীলনটো ব্যাকুল হৈ পৰিছে আৰু তেতিয়া বাইদেৱে কৈছে অজন্তাক সম্বোধন কৰি কৈছে অজন্তা তুমি আৰম্ভ কৰা অজন্তালৈ চাই বাইদেৱে ক'লে অজন্তাই থিয় হৈ ক'লে শ্ৰদ্ধেয় আজিৰ আলোচনা চক্ৰৰ সঞ্চালক মহোদয় আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়ৰ গুৰুমণ্ডলী উপস্থিত সুধীবৃন্দ আৰু বন্ধু বান্ধৱীসকল আজি আলোচনা চক্ৰৰ মূল বিষয় হৈছে অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয় এই বিষয়ৰ আধাৰতে ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী শীৰ্ষক বিষয়টো আমি বাছি লৈছোঁ আমাৰ বিদ্যালয়খন থকা ঠাইখনো অসমৰ এখন ঐতিহ্যমণ্ডিত ঠাই এই উত্তৰ গুৱাহাটী ঠাইখন প্ৰাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী আছিল এই বংশৰ এজন উল্লেখযোগ্য ৰজা আছিল ৰত্নপাল তেওঁ একাদশ শতিকাত ৰাজত্ব কৰিছিল সেই সময়ত তামৰফলিত এই ঠাইক দুৰ্জিয়া নগৰ বুলি উল্লেখ আছে নগৰখনৰ তিনিটা দিশ পাহাৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰৰ বেষ্টনীত থকা বাবে শত্ৰুৱে ঠাইখন সহজে জয় কৰিব নোৱাৰিছিল সেইবাবে নগৰখনক দুৰ্জিয়া নগৰ নামে জনাজাত হৈ পৰিছিল পাল বংশৰ ধৰ্মপাল নামৰ আন এজন ৰজাই একাদশ দ্বাদশ শতিকাত এই অঞ্চলত ৰাজত্ব কৰিছিল সেই কালৰে পুষ্পবদ্ধা নামৰ বিখ্যাত তামৰফলিত ৰাজধানীখনৰ নাম কামৰূপ নগৰ বুলি উল্লেখ আছে এতিয়া অজন্তাই যি প্ৰাচীন ঐতিহ্যমণ্ডিত ঠাইৰ বিষয়ে লিখি আনিছিলে সেইটো তেওঁ কেনেধৰণে উপস্থাপন অজন্তাই কৰিব সেই উপস্থাপন শৈলীটো বাইদেউৰ আগত উপস্থাপন কৰি দেখুৱাইছে আৰু তাই যি ঐতিহ্যমণ্ডিত ঠাই বাছি লৈছিলে কি লৈছিলে উত্তৰ গুৱাহাটী প্ৰাচীন উত্তৰ গুৱাহাটীখন আমি প্ৰাচীন কালত কেনেধৰণে নামটো দুৰ্জিয়া হৈ পৰিছিল সেই কথাটো আমি গম পাইছোঁ আৰু তাৰপিছত পুষ্পবন্ধা নামৰ তামৰফলিত ৰাজধানীখনৰ নাম যে কামৰূপ হৈছিল সেই কথাটো আমি গম পাইছোঁ তেতিয়া বাইদেৱে কৈছে আৰম্ভণিখিনি ঠিকে আছে অজন্তা এই বুলি বাইদেৱে অজন্তাক ৰ'বলৈ কৈ ভৈৰৱক ক'লে বাকীখিনি তুমি উপস্থাপন কৰাচোন আৰম্ভণিখিনি ঠিকে আছে বুলি কোনে কৈছে বাইদেৱে কৈছে অজন্তাক আৰু বাকীখিনি কাক উপস্থাপন কৰিবলৈ কৈছে ভৈৰৱক ধন্যবাদ বাইদেউ এই বুলি ভৈৰৱ থিয় হ'ল মাননীয় সঞ্চালক মহোদয় আৰু উপস্থিত সুধীবৃন্দ যিহেতু এই আলোচনা চক্ৰত আমি যুটীয়াভাৱে অংশগ্ৰহণ কৰিছোঁ সেয়েহে ইয়াৰ পৰৱৰ্তী অংশ মই পাঠ কৰিবলৈ লৈছোঁ এই অঞ্চলৰ ঐতিহ্যৰ কথা ক'বলৈ গ'লে কানাই বৰশী বোৱা শিলালিপিৰ কথাও মনলৈ আহে ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা মণিকৰ্ণেশ্বৰ পাহাৰত আছে 1206 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা পিঠুৱে বক্তিয়াৰ খিলজীৰ তুৰ্কী বাহিনীক পৰাস্ত কৰিছিল এই কথা উক্ত শিলালিপিৰ পৰা জানিব পাৰি এতিয়া ভৈৰৱে কোৱা কথাখিনিৰ পৰা আমি কানাই বৰশী বোৱা শিলালিপিৰ কথা জানিবলৈ পাইছোঁ আৰু ই ক'ত অৱস্থিত সেই বিষয়েও গম পাইছোঁ হয়নে আৰু এই শিলালিপিত যে কামৰূপৰ ৰজা পিঠুৱে তুৰ্কী বাহিনীক পৰাস্ত কৰিছিল আৰু তুৰ্কী বাহিনী সেনাপতিজনৰ নামো গম পাইছোঁ কি আছিলে সেনাপতিৰ নাম বক্তিয়াৰ খিলজী তাৰপিছত কি কৈছে মাননীয় সঞ্চালক মহোদয়ে এইখিনিতে উল্লেখ কৰিব পাৰি যে 1260 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে সপ্তদশ শতিকাৰ আৰম্ভণিতে কোচ ৰজা পৰীক্ষিত নাৰায়ণে উত্তৰ গুৱাহাটীত পুনৰ ৰাজধানী পাতিছিল বুলি বুৰঞ্জীত উল্লেখ আছে এই ঠাইতে 1671 খ্ৰীষ্টাব্দত হোৱা শৰাইঘাটৰ ৰণৰ কথা আমি সকলোৱে জানো এই ৰণত আহোম সেনাপতি লাচিত বৰফুকনে মহাপৰাক্ৰমেৰে যুঁজি মোগল সেনাক পৰাস্ত কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশ আক্ৰমণ কৰিবলৈ আহি এই উত্তৰ গুৱাহাটীতে কোঠ মাৰি আছিল ইয়াতে নৰিয়াত পৰি আহোম স্বৰ্গদেউগৰাকী পৰলোকগামী হয় তাৰপিছত ভৈৰৱে তাৰ পিছৰ অংশটো কৈছে কেনেধৰণে শৰাইঘাটৰ ৰণৰ কথা উল্লেখ কৰিছে
তাৰপিছত তেওঁ কি কৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কথাও আমি ভৈৰৱৰ যি অনুশীলন এই অনুশীলনৰ মাজত ফুটি উঠিছে ৰুদ্ৰসিংহৰ নৰিয়া পৰি ইয়াত যে মৃত্যু হৈছিল সেই কথাটো ভৈৰৱে উল্লেখ কৰিছে তাৰপিছত আকৌ কৈছে সঞ্চালক মহোদয় ইয়াত থকা দৌল গোবিন্দ মন্দিৰেও পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে পণ্ডিত পৰ্বৰ আনন্দৰাম বৰুৱাৰ জন্মক্ষেত্ৰ হিচাপেও এই অঞ্চলটোৰ গুৰুত্ব আছে তেখেতে নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভম বুলি কৈ প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল আমাৰ এই ঠাইখনৰ দৰে অসমত আন ভালেমান ঐতিহ্যমণ্ডিত ঠাই আছে তেতিয়া ভৈৰৱে কি কৈছে যে এই তৃতীয় ইয়াত কৈছে তেওঁ সঞ্চালক মহোদয় ইয়াত থকা দৌলগোবিন্দৰ মন্দিৰৰ পৰ্যটকসকলক কামৰূপৰ কথা কৈছে দৌলগোবিন্দৰ মন্দিৰৰ কথা উল্লেখ কৰিছে আৰু পণ্ডিত পৰ্বৰ আনন্দৰাম বৰুৱাৰ জন্মক্ষেত্ৰও এই ঠাইডোখৰ বুলি তাৰ আলোচনাৰ মাজত ফুটি উঠিছে আৰু তেওঁ নিজকে কি কৰিছিলে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈছিলে বুলি কৈছে আৰু ভৈৰৱে কৈছে যে আমাৰ এই ঠাইখনৰ দৰে অসমত আন ভালেমান ঐতিহ্যমণ্ডিত ঠাই আছে বুলি শেষত কৈছে তেতিয়া বাইদেৱে কি কৈছে হ'ব ভৈৰৱ বুৰঞ্জী কাহিনী উল্লেখ কৰোঁতে তোমালোকে তথ্যবোৰ বুৰঞ্জী কিতাপৰ লগত মিলাই চাবা যাতে কোনো ভুল তথ্য উপস্থাপন নহয় সকলোৰে বাবে কথাষাৰ ক'লোঁ এইবাৰ মই দৈথুনৰ ফালে আগবাঢ়িছোঁ তুমি গোৱালপাৰাৰ বিষয়ে যুগুত কৰা তথ্যখিনি জনোৱাচোন দীপশিখা বাইদেৱে ক'লে এতিয়া দৈথুনে কোনটো ঐতিহ্যমণ্ডিত ঠাইৰ বিষয়ে যুগুত কৰিছে টোকাটো গোৱালপাৰাৰ বিষয়ে এতিয়া দৈথুন থিয় হৈ সঞ্চালক প্ৰমুখ্যে সকলোকে সম্বোধন কৰি ক'বলৈ ধৰিলে আজিৰ আলোচনা চক্ৰত মই আলোচনা কৰিবলৈ আগবঢ়া বিষয়টো হৈছে গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰত অৱস্থিত সূৰ্য মন্দিৰ আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব ভাৰতৰ বিভিন্ন ঠাইত সূৰ্য মন্দিৰৰ অৱস্থিতি আছে যদিও অসমত সূৰ্য মন্দিৰ একেবাৰে বিৰল এই সূৰ্য মন্দিৰ প্ৰাক আহোম যুগৰ বুলি ঠাৱৰ কৰা হৈছে সেইবাবে সূৰ্য পাহাৰৰ সূৰ্য মন্দিৰ ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ গোৱালপাৰা নগৰৰ পৰা 13 কিলোমিটাৰ পূবত সূৰ্য পাহাৰ অৱস্থিত এতিয়া গোৱালপাৰাৰ পৰা কিমান কিলোমিটাৰ পূবত সূৰ্য পাহাৰ অৱস্থিত হৈছে 13 কিলোমিটাৰ ইয়াত চক্ৰকাৰ ৰেখাৰে খোদিত এটা শিল আছে জনবিশ্বাস মতে এই শিলটো সূৰ্য দেৱতাৰ প্ৰতীক এই পাহাৰত অসংখ্য শিৱলিংগ দুৰ্গামূৰ্তি গণেশ সূৰ্য চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূৰ্তি দেখিবলৈ পোৱা যায় পাহাৰৰ কাষেদি বৈ যোৱা নিজৰাটোৱেও পৰ্যটকসকলক আকৰ্ষণ কৰে প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ইয়াত ভক্তৰ সমাগম হয় এই পাহাৰৰ 7টা চূড়া আছে সেয়ে ইয়াৰ আন এটা নাম হাতালি পৰ্বত এতিয়া দৈথুনে গোৱালপাৰা জিলাৰ অৱস্থিত শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে ধুনীয়াকৈ ক্লাছৰ বাইদেউৰ আগত উপস্থাপন কৰিছে আৰু এই বিষয়টোৱে কি কৰি দৈথুনে আলোচনা চক্ৰত উপস্থাপন কৰিব তেতিয়া দীপশিখা বাইদেৱে মাজতে সুধিলে তুমি শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে কিছু কথা ক'লা ইয়াৰ ভাস্কৰ্য প্ৰাক আহোম যুগৰ শিল্পকৰ্মৰ নিদৰ্শন বুলি প্ৰমাণিত হৈছে নেকি এই বিষয়ে ৰুক্মিণীয়ে কি তথ্য সংগ্ৰহ কৰিছা কোৱাচোন তেতিয়া ৰুক্মিণীয়ে কি কৈছে ৰুক্মিণীয়ে সকলোকে সম্বোধন কৰি আৰম্ভ কৰিলে হাতালি পৰ্বতত পোৱা মূৰ্তিবোৰৰ গঠন ঐতিহাসিক সূত্ৰ আদিৰ দ্বাৰা ইতিহাসবিদ আৰু পুৰাতাত্ত্বিকসকলে এই ভাস্কৰ্য প্ৰাক আহোম যুগৰ বুলি ঠাৱৰ কৰিছে তেওঁলোকে দেখুৱাইছে যে ইয়াত পোৱা বৌদ্ধ মূৰ্তি জৈন মূৰ্তি শ্ৰীচক্ৰ পদ্মাকৃতিত উপবিষ্ট মূৰ্তিসমূহৰ গঠন প্ৰাক আহোম যুগৰ তদুপৰি ইয়াৰ শিলৰ আকৃতি আৰু গঠন প্ৰাক আহোম যুগৰ বহু ভাস্কৰ্যৰ সৈতে মিল আছে বুলি তেওঁলোকে দেখুৱাইছে দীপশিখা বাইদেৱে ক'লে তোমালোকে নিজৰ বিষয়সমূহ স্পষ্টভাৱে উত্থাপন কৰিবা অংশগ্ৰহণকাৰী তোমালোকক প্ৰশ্ন সুধিব পাৰে কিয় বাইদেউ কিয় প্ৰশ্ন সুধিব দৈথুনে তপৰাই সুধিলে কাৰোবাৰ কিবা জানিব লগা থাকিব পাৰে তোমালোকে উপস্থাপন কৰা বিষয়বস্তুৰ লগত আৰু তথ্য সংযোগ কৰিব পাৰি নেকি সেই বিষয়েও পৰামৰ্শও দিব পাৰে তোমালোকে দিয়া তথ্য আৰু যুক্তি কোনোবাই সন্তুষ্ট নহলেও প্ৰশ্ন সুধিব পাৰে তোমালোকে সঠিকভাৱে অধ্যয়ন কৰিছা নে নাই সেই পৰীক্ষা কৰি চাবলৈ কোনোবাই প্ৰশ্ন সুধিব পাৰে যেতিয়া কি বুলি কৈছে বাইদেৱে যেতিয়া কৈছে তোমালোকক প্ৰশ্ন সুধিব বুলি কৈছে যে অংশগ্ৰহণকাৰীয়ে তোমালোকক প্ৰশ্ন সুধিব বুলি যেতিয়া কৈছে তেতিয়া দৈথুনে তপৰাই
কিয় প্ৰশ্ন সুধিব বুলি বাইদেউক প্ৰশ্ন কৰিছে আৰু তেতিয়া বাইদেৱে কিয় প্ৰশ্ন সুধিব তাৰ উত্তৰটো দৈথনক সুন্দৰকৈ বুজাই দিছে। অজন্তাই হঠাৎ থিয় হৈ ক'লে, বাইদেউ মোৰ দেখোন ভয়ে লাগিছে। অজন্তা ভয় লাগিবলৈ কি আছে? বাইদেউ অজন্তাৰ ফালে চাই ক'লে। দৈথনেও থিয় হৈ ক'লে, বাইদেউ মোৰো ভয় লাগিছে। দীপশিখা বাইদেউ হাঁহি মাৰি ক'লে, কি হ'ল তোমালোকৰ? প্ৰশ্নৰ কথা শুনি পেটতে হাত ভৰি লুকাল নেকি? এইবাৰ ৰুক্মিণীয়ে থিয় হৈ ক'লে, বাইদেউ মোৰো ভয় লাগিছে। তেতিয়া বাইদেউ কি কৈছে, বহা বহা, তোমালোক বহা, ভয় কৰিবলগীয়া একো নাই। নিজেই জনা কথাবোৰ যুক্তিৰে ক'বা আৰু নাজানিলে বিনয়েৰে ক'বা যে তুমি সেই মুহূৰ্তত উত্তৰটো দিব পৰা নাই। আগলৈ সেই বিষয়ে অধ্যয়ন কৰিবা আৰু শুনা, নজনাটো ডাঙৰ কথা নহয়, শিকিবলৈ চেষ্টা নকৰাটোহে বেয়া কথা। যদি প্ৰশ্ন উত্তৰ দিব নোৱাৰা পাছত সেইটো পঢ়ি চাবা, তেতিয়াহে শিকিব পাৰিবা। প্ৰশ্নকৰ্তাজনক সদায় ধন্যবাদ জনাবা। মনোযোগেৰে তেওঁ তোমালোকৰ কথা শুনিছে বাবেহে প্ৰশ্ন কৰিব পাৰিছে। এই প্ৰশ্নৰ দ্বাৰা বহু সময়ত নতুন দিশ মুকলি হয়, তেওঁৰ প্ৰতি কৃতজ্ঞহে হ'ব লাগে। তেতিয়া শেষত কি কৈছে, দীপশিখা বাইদেৱে আলোচনা চক্ৰৰ অনুশীলনত অংশগ্ৰহণ কৰাৰ বাবে আটাইকেইগৰাকী শিক্ষাৰ্থীক পুনৰ ধন্যবাদ জনালে। মূল অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা ছাত্ৰ ছাত্ৰীকেইজনক শুভেচ্ছা জনাই তেওঁ শ্ৰেণীকোঠাৰ পৰা বিদায় ল'লে। এতিয়া আমি পাঠটোত কি গম পাইছোঁ? পাঠটোত আমি ঐতিহ্যবিলাকৰ বিষয়ে গম পাইছোঁ। আমাৰ অসমৰ কিছুমান ঐতিহ্যমূলক ঠাইৰ বিষয়ে আমি গম পাইছোঁ আৰু এই ঐতিহ্যমূলক ঠাইবিলাক আমি কেনেধৰণে সংৰক্ষণ কৰিব পাৰোঁ বা আমি কেনেধৰণে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ বিষয়ে আমি চমু আভাস পাইছোঁ। নিশ্চয় তোমালোকে পাঠটি বুজি পাইছা। এতিয়া ইয়াৰ পাঠভিত্তিক যিবিলাক ক্ৰিয়াকলাপ আছে তালৈ আহিছোঁ। প্ৰথম যিটো ক্ৰিয়াকলাপ দিছে, কি দিছে, তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? কটো দিছে ৰজা পিঠু, খ স্বৰ্গদেউ ৰুদ্ৰসিংহ, গ লাচিত বৰফুকন, ঘ আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাটো শুদ্ধ, আমি ঘটো শুদ্ধ হয়, সেইকাৰণে আমি ঘটোত কি কৰিব লাগিব, আমি এইটো পূৰ কৰিব লাগিব। এইবাৰ 2 নম্বৰ ক্ৰিয়াকলাপটো কি দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। কটো দিছে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? মই উত্তৰবিলাক লিখি ৰাখিছোঁ, চোৱাচোন কি হ'ব। কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম পুষ্পভদ্ৰা। তাৰপিছত খ প্ৰশ্নটো কি দিছে, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? উত্তৰটো কি হ'ব, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম মণিকৰ্ণেশ্বৰ পাহাৰ আৰু এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। গটো কি কৈছে, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক'লৈ স্থানান্তৰিত কৰিছিল? উত্তৰটো কি হ'ব, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। ঘ প্ৰশ্নটো কি দিছে, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? উত্তৰটো কি হ'ব, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। ঙ প্ৰশ্নটো কি দিছে, কামৰূপৰ ৰজা পিঠুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? উত্তৰটো কি হ'ব, কামৰূপৰ ৰজা পিঠুৱে তুৰ্কী সেনাপতি বখতিয়াৰ খিলজীক পৰাস্ত কৰিছিল। এইবাৰ 3 নম্বৰ কি দিছে, আলোচনা কৰি কোৱা আৰু লিখা। আলোচনা কৰি ক'বলৈ দিছে আৰু লিখিবলৈ দিছে। কটো কি দিছে, ঐতিহ্যই কি কি দিশ সামৰি লয়? উত্তৰটো কি হ'ব, মই লিখি ৰাখিছোঁ, চোৱাচোন। ঐতিহ্যই পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প, সাহিত্য, স্থাপত্য, ভাস্কৰ্য আদি দিশ সামৰি লয়। ইয়াৰ উপৰি ঐতিহ্যই জ্ঞান, প্ৰযুক্তি, ভাষা, খাদ্য, সাজপাৰ আদি দিশকো সাঙুৰি লয়। খটো কি দিছে, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? উত্তৰটো কেনেধৰণে হ'ব, ঐতিহ্য আমাৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আমি তলত দিয়া ধৰণে কিছু পদক্ষেপ ল'ব পাৰোঁ। যেনে 1. পৰম্পৰা মানি চলি, 2. ভাষা আৰু সংস্কৃতিক উপযুক্ত সন্মান প্ৰদৰ্শন কৰি, 3. ঐতিহ্যগত বস্তু বা প্ৰথাক ভুলভাৱে ব্যৱহাৰ নকৰি, 4. উঠি অহা প্ৰজন্মক নিজৰ সংস্কৃতি আৰু ঐতিহ্যৰ গুৰুত্বৰ বিষয়ে অৱগত কৰি। গটো কি দিছে, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? উত্তৰটো কেনেধৰণে হ'ব, ঐতিহ্যৰ ৰক্ষণাবেক্ষণৰ বাবে
ৰক্ষণাবেক্ষণৰ বাবে আমি কিছু পদক্ষেপ ল'ব পাৰোঁ, যেনে উৎসৱ পৰ্ব পালন কৰি পৰম্পৰাগত কলা সংস্কৃতিক সন্মান প্ৰদৰ্শন কৰি নতুন প্ৰজন্মক উৎসাহিত কৰি ঐতিহাসিক স্থানবোৰ সংৰক্ষণৰ জৰিয়তে 4টো কি দিছে চমুটোকা লিখা কটো দুৰ্জিয়া নগৰ খটো শ্ৰীসূৰ্য পাহাৰ মই লিখি ৰাখিছোঁ চোৱাচোন কেনেধৰণে হ'ব দুৰ্জিয়া নগৰ উত্তৰ গুৱাহাটী ঠাইখন প্ৰাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী আছিল এই ৰাজবংশবোৰৰ এজন উল্লেখযোগ্য ৰজা আছিল ৰত্নপাল তেওঁ একাদশ শতিকা ৰাজত্ব কৰিছিল সেই সময়ত ৰামৰফলিত এই ঠাইক দুৰ্জিয়া নগৰ বুলি উল্লেখ আছে নগৰখনৰ তিনিটা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰৰ বেষ্টনীত থকা বাবে শত্ৰুৱে ঠাইখন সহজে জয় কৰিব নোৱাৰিছিল সেইবাবে নগৰখন দুৰ্জিয়া নগৰ নামে জনাজাত হৈ পৰিছিল শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে কেনেধৰণে লিখিব লাগিব শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত এই পাহাৰ ঐতিহাসিক গুৰুত্ব অতি উল্লেখনীয় বিশেষকৈ শ্ৰীসূৰ্য পাহাৰত অৱস্থিত সূৰ্য মন্দিৰ ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ ভাৰতৰ বিভিন্ন ঠাইত সূৰ্য মন্দিৰ অৱস্থিত আছে যদিও অসমত সূৰ্য মন্দিৰ একেবাৰে বিৰল এই সূৰ্য মন্দিৰ প্ৰাক আহোম যুগৰ বুলি ঠাৱৰ কৰা হৈছে শ্ৰীসূৰ্য পাহাৰত চক্ৰাকাৰ ৰেখাৰে খোদিত এটা শিল আছে জনবিশ্বাস মতে এই শিলটো সূৰ্য দেৱতাৰ প্ৰতীক এই পাহাৰত অসংখ্য শিৱলিংগ দুৰ্গামূৰ্তি গণেশ সূৰ্য চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূৰ্তি দেখিবলৈ পোৱা যায় পাহাৰৰ কাষেদি বৈ যোৱা নিজৰাটোৱেও পৰ্যটকসকলক আকৰ্ষণ কৰে প্ৰতি বছৰ মাঘী পূৰ্ণিমাত ইয়াত ভক্তৰ সমাগম হয় এই পাহাৰত 7টা চূড়া আছে সেয়ে সূৰ্য পাহাৰৰ আন এটা নাম হাতালি পৰ্বত আজিৰ পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে পাঠটোৰ অন্য অংশৰ সৈতে লগ হ'ম ধন্যবাদ